কাৰিমত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ইণ্টাৰভিউ হ'ব নেকি? বহুতেই কিন্তু মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি কৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ বাবে ইণ্টাৰভিউ দিব লাগিব নেকি? তো এনেকুৱা কোনো তথ্য কিন্তু চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হোৱা নাই যে আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ইণ্টাৰভিউ দিব লাগিব। তেতিয়ালৈকে কিন্তু এনে কোনো তথ্য আমাৰ হাতত অহা নাই। যদি চৰকাৰে এনেকুৱা কোনো আপডেট প্ৰকাশ কৰে লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম, কিন্তু বৰ্তমানে চিন্তাৰ কোনো প্ৰয়োজন নাই। চৰকাৰে কিন্তু ইণ্টাৰভিউ হ'ব বুলি কোনো তথ্য বা কোনো আপডেট প্ৰদান কৰা নাই। লগতে ভেৰিফিকেশ্যন হ'বনে নাই এই বিষয়টো আপোনালোকক জনাই দিছোঁ। তো ভেৰিফিকেশ্যনৰ কথা ক'বলৈ গৈ আপোনালোকক কৈছোঁ যে আপোনালোকে যিহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে, সেই ফৰ্মবোৰ নিশ্চয় পৰীক্ষা কৰিব। তো পৰীক্ষা কৰাৰ পিছত যিসমূহ ফৰ্ম সঠিক পাব সেইসমূহ ফৰ্ম কিন্তু একচেপ্ট হ'ব আৰু যিসমূহ ফৰ্ম সঠিক নহ'ব সেইবোৰ কিন্তু ৰিজেক্ট হ'ব পাৰে। ইতিমধ্যে কিন্তু ফৰ্ম ভেৰিফিকেশ্যন বা ফৰ্ম ছাবমিটৰ SMS আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি